কুমাৰ আজি মই পিতাৰ কাষলৈ যাম কিয় কুমাৰ মোৰ মৃগালয় যাবলৈ প্ৰবল ইচ্ছা হৈছে সেই হেতু মই পিতাৰ পৰা অনুমতি বিচাৰি মহাৰাজে অনুমতি দিব তাৰ কোনো আশা নাই কুমাৰ নিদিব কিয় সেনাপতি মই যে পিতাৰ একমাত্ৰ সন্তান গতিকে মোৰ মনত পিতাই কেতিয়াও দুখ নিদিয়ে মহাৰাজে অনুমতি দিলেও মন্ত্ৰীয়ে কিন্তু কেতিয়াও অনুমতি নিদিয়ে এইবারের মন্ত্রীকে বলি বলবো এই ষড়যন্ত্রের মুখটি পেলাই হত্যা করি বাচ্চ তুমি মোক সময়ত সহায় কৰিবা বাৰু সমাজ যি কৰা কৰিবা এটা যাওঁ আমি নিষ্কৰ্তব্য বলা সেনাপতি হয় মহারাজ সকল প্রজাই সুখেৰে কৰিছে বাস কিন্তু হে ৰাজন আপোনাৰ একমাত্ৰ পুত্ৰ কুমাৰ দুৰ্মাক্ষৰ অত্যাচাৰত ৰাজ্যৰ প্ৰজাবৃন্দ খুব প্ৰভাৱ দিছে ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ মুখত শুনিবলৈ পাওঁ মাতো দুৰ্মাক্ষৰৰ গ্লানি মহারাজ আপনি কিবা এটা উপায় চিন্তা কৰক মই সেই বিষয়ে ভগৱতী অসুৰত ব্যক্ত কৰিছিলোঁ পিতা মোৰ সেৱা গ্ৰহণ কৰিব পিতা মই মৃগলৈ যাবলৈ ওলাইছোঁ মৃগলৈ হয় পিতা বস পিতা তুমি একটু নাবালক হয়ে আছো তুমি জানালে অনেকটাকে বিপদ কৰিব নিজক কিমান বিপদ জানো পিতা আৰু সেই কথা জানিহে মই মৃগলৈ যাবলৈ ওলাইছো বিপদ বুলি জানিও তুমি মৃগলৈ যাব ওলাইছা এয়া তোমাৰ কেনে আচৰণ তোমাৰ তুমি অতি শীঘ্ৰে সেই এটা ত্যাগ কৰা মন্ত্ৰীদেৱ মই কুমাৰক বুজাইছো কিন্তু কুমাৰে মোৰ কথা একোকে নহয় মোৰ কথা এতিয়াও সলনি নহয় মন্ত্ৰীদেৱ পিতা মোক অনুমতি দিবা নে নিদিয়া তুমি মৃগলৈ যাব নালাগে মই ৰজাৰ ওচৰত অনুমতি বিচাৰিছো আপোনাৰ ওচৰত নহয় পিতা তুমি অৰণ্যকে মৃগলৈ কৰিবলৈ যাব নালাগে এহাতে ঘূৰি ঘূৰ অৰণ্য আনহাতে অৰণ্যৰ মাজত ঋষি মুনিসকলে তপস্যা কৰি থাকে বন্য জন্তুৰ পৰা ৰক্ষা পালে কিবা কাৰণত যদি ঋষি মুনিৰ শপত পৰিব লগা হ'ল বিপদৰ কথা বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰাটো প্ৰাণ পুৰুষৰ লক্ষ্য মোক উপদেশৰ প্ৰয়োজন নাই লাগে মোক অনুমতি পিতা মোক অনুমতি দিব পিতৃ হলেও কৰ্তব্য ৰজা ৰাজসাক্ষ্য পালন কৰাটো প্ৰজাৰ কৰ্তব্য পুত্ৰ হলেও তুমি প্ৰজা গতিকে তুমিও ৰাজসাক্ষ্য পালন কৰিব লাগিব মই সেই পালন নকৰো তোমাক কৰণ্যলৈ বিষয়া কৰিবলৈ যাব নিদিব
আর যদি তুমি মোর আদেশ অমান্য করা তেন্তে তোমাক মই ত্যাগ কৰিবলৈ পন্থা হতে নহ'ব নহ'লে এই ভূমিষ্ঠৰ কোনো আক্ষেপ পিতৃৰ সন্মুখত পুত্ৰৰ ইমান অহংকাৰ চুপচাপি মৰিব খুজিছা এতিয়াও কৈছো বাচ্চা তুমি মৃগয়াকে ত্যাগ কৰা মৃগয়া ৰাখা ত্যাগ কৰিম মই পুত্ৰ বুলি ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা পিতা আৰু এনে দুৰ্বল ৰজা মোৰ পিতৃ হলেও এবাৰে এই সুৰক্ষাই নামানে কদাপি উপদেশৰ প্ৰয়োজন নাই মই আহিলো পিতা মন্ত্ৰীৰে সন্মুখত পুত্ৰৰ চৰণ দেখিলে মই এতিয়া কি কৰিব মোক এটা উপায় দিয় মহারাজ মন দিলে মই তোমাৰ সহায়ৰ বাবে অৰণ্য যাত্ৰা কৰোঁ নালাগে পৰুৱাৰ পাখি গজে মৰিবৰ বাবে মোৰ পুত্ৰৰ পাখি গজিছে মৃত্যু কালবাৰ ওচৰ চাপিছে বুদ্ধিত মৰিবলৈ ৰক্ষা কৰিবলৈ কৈ তোমালোক বিপদত পৰিব নালাগে সেনাপতি নহয় মহাৰাজ তোমাৰ বহু ভাৱে বিপদত পৰিবলৈ দিয়ে আমাৰ পবিত্ৰ ৰাজকুমাৰ সীমা অংকিতলৈ তলব থাকিব বলা সেনাপতি পলাবলৈ দুহে প্ৰয়োজন সেনাপতি মোৰ বহু সাধনাৰ ফল এটিমাত্ৰ পুত্ৰ তাকো অবাধ্য কৰাটো এই দুখৰ পূজা পাবৰ বাবে মুক্তি কিয় কৰিব পুত্ৰদান দেখছিল মোক কিয় পুত্ৰ কুকুৰৰ দৰে দগ্ধ কৰাই চাহ